চৰকাৰে ৰাজহ সংগ্ৰহৰ কাৰণে সামগ্ৰীৰ ওপৰত লগোৱা জিএছটি ফাঁকি দি পশ্চিমবংগৰ পৰা আনি থকা ৩৯ বস্তা কাপোৰ ভৰ্তি দুখন বলেৰো পিকআপ ভেন বুধবাৰে জব্দ কৰে বৰমা আৰক্ষীয়ে। পশ্চিমবংগৰ পৰা ট্ৰেইনযোগে কাপোৰখিনি আনি ৰঙিয়া ষ্টেচনত নমাই তাৰ পৰা বৰপেটা ৰোডলৈ AS01 MC 5116 আৰু AS01 QC 1942 বলেৰো বাহন দুখনত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আনিছিল কাপোৰখিনি। বৰমা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে বাহন দুখন। পিছত বাক্সা কৰ অধীক্ষকে আহি সামগ্ৰীখিনিৰ কোনো নথি নথকাত বাহন দুখন জব্দ কৰি নলবাৰীলৈ লৈ যায়। চৰকাৰৰ কৰ ফাঁকি দি বহু লোকে ব্যৱসায় চলাই থকাৰ কথা সদৰি কৰি সেইসকল ব্যৱসায়ীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে কৰ অধীক্ষক দীপেন দাসে। ব্যুৰ' ৰিপৰ্ট অৰুণোদয় আছাম। মানে এতিয়াও আমাক জাষ্ট হেণ্ড অভাৰ কৰিছে গাড়ী দুখন একচুৱেলি অচি বৰমাই কোৱা মতে গাড়ী মানে দুখন আহিছে মানে ৰঙিয়াৰ পৰা আৰু গৈ আছিলে মানে বৰপেটা ৰোডলৈকে। ৰঙিয়াত মানে ট্ৰেইনত আহিছিলে বস্তুখিনি আৰু কাপোৰে থকা বুলি কৈছে 39-39টা বেগ থকা বুলি কৈছে। এতিয়া আমি হিচাপ কৰি চালোঁ 39টাই পাইছোঁ তাতে, কিন্তু ভিতৰত কি আছে আমি ভালকৈ ফিজিকেল কৰিলে খুলি পেলাই কৰিলেহে তেতিয়া ওলাব। তেতিয়া কেনেকুৱা ধৰণৰ কাপোৰ আছে কি আছে সেইটো কিহৰ কাৰণে ধৰি আছে মানে ইয়াতে উচি বৰমাই কোৱা মতে তেওঁৰ মানে কোনো ধৰণৰ কাগজ নাই, যিটো মানে আমাৰ একমতে GST একমতে ইনভইচটো থাকিব লাগে লগত, আৰু লগত ইলেক্ট্ৰনিক ই ৱে বিল বুলি কয়, ই ৱে বিলটো লগত থাকিব লাগে। এই দুটাৰ তাতে কোনো ধৰণৰ কাগজ নাই, গতিকে সেইকাৰণে কৰ ফাঁকি দি আছে মানে সেই দুটা নাই যিহেতু মানে সেইটো কৰ ফাঁকি বুলি ক'ব লাগিব। চৰকাৰৰ কৰ ফাঁকি হয় হয় বাক্সাত তেনেধৰণৰ বহুত কেছ আছে হয় কিবা পাইছিল নেকি আগতে? মানে আগতেতো এনেকৈ মই আপোনাক আগতে কৈছোঁৱে তেনেকৈ আমাৰ মানুহো কম আছে আৰু ৰাস্তাত অকণমান কি কৰিবৰ কাৰণে অকণ অসুবিধা হৈছে। আমাৰ গোটেইখিনি অনলাইন কৰিব লাগে আজিকালি, ত' গোটেই দিনটো প্ৰায় মানে অফিচতে থাকিবলগীয়া হৈ যায়। তাৰ মাজতো ওলাই পেলাই ধৰিছোঁ, তাৰ মাজতো গাড়ী ধৰিছোঁ নধৰা নহয়। আমি ৰডৰ গাড়ীও ধৰিলোঁ কেইদিনমান আগতে এখন, তাৰপিছত সেইখনতো কাগজ নাছিলে। ছেকেণ্ড থিং আকৌ বেটেৰী স্ক্ৰেপৰ বেটেৰী তেনেকুৱা গাড়ী এখনো ধৰিছোঁ। গাড়ী ধৰা হৈছে এতিয়া একেবাৰে নধৰা নহয়। এই গাড়ী দুখন ক'ত নিব ছাৰ? এই দুখন আমি নলবাৰীত লৈ যাম এতিয়া ইয়াৰ পৰা। নলবাৰীত লৈ গৈ পেলাই ফিজিকেল কৰিব লাগিব। ক'ৰ পৰা আনিছিল কাপোৰখিনিতো আনিছে বেংগলৰ পৰা অনা বুলি কৈছে। প্ৰত্যেক বছৰৰ দৰে এইবছৰো অৰুণোদয় অসমে লৈ আহিছে সৰস্বতী পূজাৰ চেলফি প্ৰতিযোগিতাৰ গিফ্ট ধামাকা। ইচ্ছুক প্ৰতিযোগী পুৰুষ মহিলা উভয়ে সৰস্বতী পূজাৰ মণ্ডপত এখন চেলফি ফটো তুলি আমাৰ 9957282244 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব, লগতে নাম আৰু ঠিকনা। প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান বাছনি কৰাৰ লগতে 5জন প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ'ব। ধন্যবাদ। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ
উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰো অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম